সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেজাছ লাইফৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছে ৰাইজৰ মতামত অনুষ্ঠান। আৰু এই মুহূৰ্তত মই উপস্থিত আছো পূৰ্বৰ ভবানীপুৰ তথা বৰ্তমানৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত পুথিমাৰী গাঁৱত। আৰু পোনপ্ৰথমে কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে, মই এখন বিপণীত উপস্থিত আছো আৰু বিপণীত কেইগৰাকীমান ব্যক্তি লগ পাইছো। তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম যে আগন্তুক নিৰ্বাচনত এই সমষ্টিটোত উন্নয়ন কেনেধৰণে বিচাৰে আৰু বিগত ৫টা বছৰত ফণীধৰ তালুকদাৰৰ নেতৃত্বত আচলতে সমষ্টিটোৰ উন্নয়ন কেনেধৰণৰ হৈছিল সেই সন্দৰ্ভতো জানিব চেষ্টা কৰো। এগৰাকী যুৱক লগ পাইছো, তেখেতৰ ওচৰলৈ আহিছো। দাদা, শুভেচ্ছা জ্ঞাপন কৰিছো। আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে, আপুনি কেনেধৰণে এই নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে? স্বচ্ছ আৰু নিকা হোৱাটো বিচাৰিছো। কি ক'ব, বিগত ৫টা বছৰ কাৰ্যকালত ফণীধৰ তালুকদাৰে সমষ্টিটো কেনেধৰণৰ উন্নয়ন আপুনি দৃষ্টিত আপোনাৰ কি ক'ব? উন্নয়ন যথেষ্ট হৈছে, তথাপিতো হ'ব লগা আৰু বহুত আছিলে। বিজেপি চৰকাৰখনে কেনেধৰণৰ কাম কৰি আছে আৰু কেনেধৰণে কাম কৰিব লাগিব বুলি আপুনি ভাবিছে? যিবিলাক আঁচনি লৈছে সঁচাকৈ ভাল আঁচনি লৈছে, কিন্তু তথাপিতো আমাৰ ইয়াতেতো প্ৰায়বিলাক হৈছে, তথা ৰাস্তা ঘাটবিলাক অকণ বাকী আছে। ধৰক ভালৰ ভিতৰত আপোনাৰ মথাউৰিবিলাক ভাল কাম কৰিছে, অংগনবাড়ী ভাল কাম কৰিছে, জল জীৱনৰখিনি ভাল কাম কৰিছে, আৰু অকণমান স্বাস্থ্যটো ভাল কাম কৰিলে ভাল হ'ব। ইয়াত বিৰোধীৰ ভূমিকা কেনেধৰণৰ দেখিছে? যিহেতু এইবাৰ বিৰোধী ঐক্য মঞ্চৰ পৰা মনোৰঞ্জন তালুকদাৰ, বিজেপি মিত্ৰজোঁটৰ পৰা ৰঞ্জিত দাস ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে, কেনে হ'ব বুলি ভাবিছে? এতিয়া এইটো ক'ব পৰা বিষয় নহয়, কিন্তু সময়ৰ লগে লগে গম পোৱা যাব কেনেকুৱা হয়। যিহেতু দুজনে মানে কি ষ্ট্ৰং কেণ্ডিডেট বুলি শুনিব গম পাইছোঁ। পুথিমাৰী অঞ্চলত যদি চাব যোৱা যায়, বিগত কাৰ্যকালত কেনেধৰণৰ উন্নয়ন আপোনাৰ দৃষ্টিত চকু পৰিছে আৰু কোনকেইটা দিশ এতিয়াও মানে কাম কৰিব বাকী আছে বুলি আপুনি ভাবে? কাম কৰা বাকী আছে, ৰাস্তা ঘাট কিছু পৰিমাণে হোৱা নাই। তাৰে বিপৰীতে আপোনাৰ ধৰক অংগনবাড়ী হওক, আপোনাৰ কি বুলি জল জীৱন হওক বা মথাউৰি হওক, বিশেষকৈ মথাউৰিটো বিশেষ ক'ব লাগিব। যিহেতু আমাৰ ইয়াত নদী আছে, বহুমান নদী আছে, কিন্তু মথাউৰি যথেষ্ট পৰিমাণে ভাল হৈছে। আন এগৰাকী ইয়াৰ ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰোঁ। যদি ফণীধৰ তালুকদাৰক ১০ নম্বৰ দিয়া হয়, ১০ নম্বৰৰ ভিতৰত বিগত কাৰ্যকালত আপুনি কিমান নম্বৰ দিব তেখেতক? তেখেতৰ কাৰ্যকালত যিখিনি কাম হৈছে, তেখেতে ১০ নম্বৰৰ ভিতৰত আমাৰ এই অঞ্চলত ভবানীপুৰ সমষ্টিটোত ৪ মান পাব। আৰু আগন্তুক সময়ছোৱাত এই সমষ্টিটোৰ যদি উন্নয়ন চাব যোৱা যায় বা সমষ্টিটোৰ উন্নয়ন হ'ব লাগে, তেনেহ'লে কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে বিচাৰিব? আমি বিশেষকৈ বিচাৰোঁ, আমি যিটো বিধানসভাত মাত মাতিব পাৰে আৰু আমি তেনেকুৱা প্ৰাৰ্থী এজন লাগে আৰু জানা ব্যক্তি এজন লাগে। আৰু ইয়াত দুগৰাকীকৈ বৰ্তমান প্ৰাৰ্থী আছে, বিৰোধী ঐক্য মঞ্চৰ মনোৰঞ্জন তালুকদাৰ আৰু চাব যোৱা যায় বিজেপি মিত্ৰজোঁটৰ পৰা ৰঞ্জিত দাসক ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আৰু দুয়োগৰাকীৰ ভিতৰত কোনগৰাকীয়ে সমষ্টিটোৰ উন্নয়ন আৰু ত্বৰান্বিত কৰিব বুলি আপুনি আশা কৰিছে? মই ভাবিছোঁ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই কৰিব বুলি ভাবিছোঁ। তেখেতে যিহেতু মানে কেবিনেট মন্ত্ৰী আছিল যোৱা এৰাটো, এইবাৰো যেন মানে তেখেতে মন্ত্ৰী এৰাত আৰু চৰকাৰখন হ'লে পায় আৰু পাই আমাৰ এই সমষ্টিটো বিশেষভাৱে কৰিব লগাখিনি উন্নয়ন কৰিব পাৰে। আৰু আন এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰোঁ। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সময়ত মহিলা সবলীকৰণকে আদি কৰি বিভিন্ন ধৰণৰ আঁচনি আচলতে ৰূপায়ণ কৰিছে। এই অঞ্চলত সেই আঁচনিসমূহ কিমান ফলপ্ৰসূ হৈছে আৰু আপুনি কি ক'ব? কিছু পৰিমাণে আগত কৰি বৰ্তমান চৰকাৰৰ দিনত, অৰ্থাৎ বিজেপিৰ দিনত বহুতখিনি ফলপ্ৰসূ হৈছে মহিলাৰ ক্ষেত্ৰত। বিগত 5টা কাৰ্যকাল আপোনালোকৰ ইয়াত ফণীধৰ তালুকদাৰ বিধায়ক আছিল, বিধায়কৰ নেতৃত্বত এই সমষ্টিটোৰ উন্নয়ন কেনেধৰণে হৈছে আৰু কি উন্নয়ন হোৱা নাই? ফণীধৰ তালুকদাৰৰ দিনত কিন্তু বৰ বেছি একো উন্নতি হোৱা নাই। যিখিনি হৈছে আগতে হৈছিল, কিন্তু বৰ্তমান একো এনেকৈ হোৱা নাই। যদি ফণী তালুকদাৰক আমি 10 নম্বৰ দিওঁ, 10 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ তেখেতক দিব? বেছি 3-4। মানে আপোনাৰ দৃষ্টিত তেখেতে উন্নয়ন ইমান কৰিব পৰা নাই। এইবাৰ যিহেতু ৰঞ্জিত দাসে প্ৰাৰ্থী আগবঢ়াইছে, ইফালে যদি চোৱা যায় বিৰোধী ঐক্য মঞ্চৰ পৰা মনোৰঞ্জন তালুকদাৰ আছে, দুয়োগৰাকীৰ ভিতৰত কোনগৰাকী প্ৰাৰ্থী যথেষ্ট মানে ৰাইজৰ উন্নয়ন কৰিব পাৰিব? বৰ্তমান চৰকাৰ হিচাপে আৰু যিহেতু বিজেপি চৰকাৰে চলি আছে আৰু বৰ্তমানে ৰঞ্জিত দাসে তেখেতৰ দিনতে হয়তো আমাৰ উন্নতি হ'ব। যিহেতু মই জয় কৰাটো আমাৰ উচিত। যিহেতু পুথিমাৰী অঞ্চলত মই উপস্থিত আছো, এই অঞ্চলটোত বিগত 5টা বছৰ কাৰ্যকালত ফণীধৰ তালুকদাৰে কিমানখিনি উন্নয়ন কৰিছে? বৰ বিশেষ একো উন্নতি কৰা নাছিল। উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাটতো অলপ 2-4টা হৈছে, তাৰ বাহিৰে একো উন্নয়ন কৰা নাই। ৰঞ্জিত দাসে সেইখিনি অভাৱ ইয়াত পূৰণ কৰিব পাৰিব বুলি আশা কৰিছে? আমি কিন্তু আশা কৰোঁ তেখেতক। যিহেতুকে তেখেতে বিজ্ঞ লোক, কিন্তু ফণীধৰ তালুকদাৰ আছিল যদিও তেওঁৰ কোনো বিজ্ঞ হিচাপত নাই। তেখেতৰ কোনো এটা এছেম্বলিত মাত মাতিব পৰা ক্ষমতা নাই। কোনো এদিন এছেম্বলিত একাষাৰ কথা কোৱা ষ্টেণ্ডাৰ্ড হৈ মাত্ৰ কথা কোৱাৰ সাহস নহয় তেনেকুৱা ব্যক্তি। গতিকে সেই ব্যক্তিয়ে কি কৰিব উন্নয়ন? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ মতামত
কেনেধৰণৰ আগন্তুক নিৰ্বাচনত কি কৰিব সেই সন্দৰ্ভত মন্তব্য লোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই পূৰ্বৰ ভবানীপুৰ তথা বৰ্তমানৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত এই পুথিমাৰী অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াত কেইবাগৰাকীও স্থানীয় যুৱক তথা বিশিষ্ট ব্যক্তি ইয়াত লগ পাইছোঁ। তেখেতসকলৰ পৰা আগন্তুক নিৰ্বাচন কেনেধৰণৰ হ'ব আৰু বিগত কাৰ্যকালত ফণীধৰ তালুকদাৰে কেনেধৰণৰ উন্নয়ন কৰিছে আৰু তেখেতক 10 নম্বৰ দিয়া হৈছিল আৰু এই 10 নম্বৰৰ ভিতৰত ৰাইজে কিমান নম্বৰ দিলে সেই সন্দৰ্ভতো সংবাদ মাধ্যমযোগে তেখেতসকলে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়।